নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপুনি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুলোকে সুধি আছে যে এপ্ৰিলৰ 1 তাৰিখত সঁচাকৈ লাখপতি বাইদেউৰ 10,000 টকাটো দিবনে? মানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যে কৈছিলে যিসকল মহিলা নেকি আত্মসহায়ক গোটত আছে তেওঁলোকক 10,000 টকাকৈ দিব বুলি, তো সেই 10,000 টকাটো এপ্ৰিলৰ 1 তাৰিখৰে পৰা বেংকৰ একাউণ্টত ভৰাই দিয়াৰ কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে। তো বহুলোকে সেইভাবে কমেন্ট কৰি সুধি আছিলে যে সঁচাকৈ 1 এপ্ৰিল তাৰিখে 10,000 টকাটো দিবনে? সঁচাকৈ এপ্ৰিলৰ 1 তাৰিখত 10,000 টকাটো দিব? তাৰ বাবে অলৰেডি আমাৰ অসম চৰকাৰৰ যি নেকি 2025 আৰু 2026ৰ বাজেট, সেই বাজেটত আপোনালোকৰ কাৰণে পইচা ধাৰ্য কৰিছে আৰু আপোনালোকক এপ্ৰিলৰ 1 তাৰিখত সঁচাকৈ সেই 10,000 টকাটো বেংকৰ একাউণ্টত ভৰাই দিব। হয়তো দুই এদিন ইফাল সিফাল হ'ব পাৰে। 1 তাৰিখৰ দিনাখনি শুভাৰম্ভণি কৰিব, হয়তো আপোনালোকে 1 তাৰিখৰ পৰিৱৰ্তে 2 তাৰিখে পাব পাৰে বা 3 তাৰিখে পাব পাৰে, হয়তো এনেকুৱা ধৰণৰো কৰিব পাৰে। প্ৰত্যেক ডিস্ট্ৰিক্ট ওয়াইজত বেলেগ বেলেগ তাৰিখত হয়তো পইচাসমূহ ট্ৰান্সফাৰ কৰিব পাৰে, কিন্তু আপোনালোকে বিহুৰ পূৰ্বে আৰু 1 তাৰিখৰ পাছত 10,000 টকাটো বেংকৰ একাউণ্টত পাই যাব। এইটো আপোনালোকে কোনো ধৰণৰ সন্দেহেই কৰিব নালাগে 1 তাৰিখে পইচা নাপাম বুলি। স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে এইবাৰ নিজেই ঘোষণা কৰিছে 1 তাৰিখৰ পৰা মহিলাসকলক 10,000 টকাটো দিয়া হ'ব বুলি। গতিকে আপোনালোকে নিশ্চিন্ত মনে থাকক যে 1 তাৰিখৰ পৰা বিহুৰ পূৰ্বে আপোনালোকে 10,000 টকাটো বেংকৰ একাউণ্টত লাভ কৰিব। কিন্তু মই আজি আপোনালোকক সেই সম্পৰ্কে ক'বলৈ অহা নাই। ক'বলৈ আহিছোঁ যে আপোনালোকৰ যদি অলৰেডি এপ্লিকেশ্যন হৈ গ'ল, আপোনালোকে কিন্তু নাভাবিব যে আপোনালোকে পইচা পাবই বুলি। এপ্লিকেশ্যন হোৱাৰ পাছতো আপোনালোকৰ বহুতো প্ৰচেছ আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে এপ্লিকেশ্যন কৰিলেই আত্মসহায়ক গোটত থাকিলেই মহিলাসকলে 10,000 টকা দি নাপাব। তাৰ বাবে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া বনাইছে আৰু সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপুনি পৰিলেহে সেই 10,000 টকা দি লাভ কৰিব বুলি জনাইছে। এইটো এটা বিৰাট ডাঙৰ খবৰ ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে। তো মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম, তো আপুনি কনফাৰ্ম হ'ব পাৰিব যে আপুনি চৰকাৰী ঘৰ পাবনে নাপাব। মই যিকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে ক'ম আৰু আপোনালোকে ভালদৰে শুনি যাব। আপুনি ঘৰত সেইকেইটা বস্তু পৰে নেকি, টাৰ্ম এণ্ড কণ্ডিশ্যন কেইটা যদি পৰে তেন্তে গম পাব আপোনালোকে পইচা নাপায়, আৰু যদি নপৰে তেন্তে ডেফিনেটলি আপোনালোকে পইচা পাব। 100% চিয়'ৰ হৈ থাকিব আপোনালোকে পইচা পাব বুলি। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ আগবাইছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে এটা ৰিকুৱেষ্ট, পাৰিলে ভিডিঅ'টোত এটা লাইক কৰিব। চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে আপোনালোকৰ যিকোনো এগৰাকী বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিসকল লোকে নেকি লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিলে। এতিয়া যিখিনি মই ইয়াতে তথ্য জনাম, সেই তথ্যখিনি কিন্তু কোনো ধৰণৰ কাৰোবাৰ মুখেৰে শুনা তথ্য নহয়। এইখিনি স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে দিয়া টাৰ্ম এণ্ড কণ্ডিশ্যন। গতিকে মই যিবিলাক খবৰ আপোনালোকক জনাওঁ একদম জেনুইন আৰু ৰিয়েল খবৰ হয়, সেই অনুপাতেই আপোনালোকে এইবাৰ পইচাসমূহ লাভ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কেনে ধৰণৰ টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কৈছে যে 31 মাৰ্চৰ দিনাখন এখন ফাইনেল লিষ্ট জাৰি কৰা হ'ব। 31 মাৰ্চৰ পূৰ্বে এখন ফাইনেল লিষ্ট প্ৰকাশ কৰা হ'ব বুলি জনাইছে। বৰ্তমানেও এখন লিষ্ট ওলাই গ'ল, যিখন হৈছে খচৰা। এই খচৰাখনৰ পাছত এখন পূৰ্ণাংগ লিষ্ট ওলাব। এই খচৰাখনত মহিলাসকলৰ নাম সন্নিৱিষ্ট কৰা হৈছে, যিসকল মহিলা আত্মসহায়ক গোটত আছে আৰু যিসকল মহিলাই নেকি আবেদন কৰিছে তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰি এখন লিষ্ট বনাইছে আৰু সেইখন হৈ গ'ল খচৰা। অলৰেডি খচৰাখন প্ৰকাশ পাইছে। আপোনালোকেও হয়তো জীৱিকা সখীৰ হাতেৰে সেই খচৰাখনত আপোনালোকৰ নাম আছেনে নাই সেই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় দেখা পাইছে। যদি সেই খচৰাখনত আপোনালোকৰ নাম কিবা কাৰণত নাই, তেন্তে আপোনালোকে আগতীয়াকৈ কনফাৰ্ম হওক যে আপোনালোকে পইচা নাপাব। এতিয়া সেই খচৰাখনৰ পৰা নিৰ্বাচিত কৰা হ'ব মহিলাৰ নাম। এইটো নহয় যে 31 লাখ মহিলাই আবেদন কৰিছে, 31 লাখ মহিলাই পইচা পাব বুলি। 31 লাখ নে 33 লাখ এনেকুৱা কিবা আছিলে, তো 33 লাখ নে 31 লাখ মহিলা আছিলে, তো তেওঁলোকেই যে পইচাটো পাব তেনেকুৱা ধৰণৰ কথা নহয়। এই যে নেকি 31 মাৰ্চৰ পূৰ্বে ফাইনেল লিষ্টখন জাৰি কৰা হ'ব, তাত যথেষ্ট পৰিমাণৰ মহিলাৰ নাম কৰ্তন যাব বুলি জনাইছে। এটা কোনসকল মহিলাৰ নাম কৰ্তন যাব সেইখন লিষ্টৰ পৰা? যিসকল মহিলাৰ ঘৰত ট্ৰেক্টৰ আছে, যিসকল মহিলাৰ ঘৰত ডাঙৰ গাড়ী আছে, তেওঁলোকে কোনো পধ্যেই এই চৰকাৰী আঁচনিৰ পইচা নাপাব বুলি কৈছে। যিসকল মহিলাৰ হাজবেণ্ড চাকৰি কৰে, যিসকল মহিলাই চাকৰি কৰে, তেওঁলোকেও এই আঁচনিৰ ধন নাপাব। যেহেতু এই আঁচনিখনৰ মেইন উদ্দেশ্য হৈছে দুখীয়া দৰিদ্ৰ মহিলাসকলক তেওঁলোকক সবলীকৰণ কৰি তোলা,
তেওঁলোকে যাতে লাখ টকা উপাৰ্জন কৰিব পাৰে তাৰ বাবে তেওঁলোকক এটা পথ দেখুৱাই দিয়া মানে প্ৰাত সহায় কৰা আগতীয়াকৈ তেওঁলোকক কিবা এটা দি সহায় কৰা যাতে তেওঁলোকে এটা বিজনেছ কৰিব পাৰে গতিকতে যিসকল মহিলাৰ ঘৰত অলৰেডি চাকৰি আছে তো তেওঁলোক ধনী ঘৰৰ লিষ্টত পৰে যিসকল মহিলাৰ নিজ চাকৰি আছে তেওঁলোকেও ধনী লিষ্টত পৰে গতিকে সেই সকল মহিলাই নাপাব যিসকলৰ চাকৰি ঘৰত থাকিব বা যিসকল মহিলাৰ নিজা চাকৰি থাকিব সেই সকল মহিলাই কিন্তু এই আঁচনিৰ ধনটো নাপাব তাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যিসকল মহিলাৰ কোনো ফেমিলি পলিটিচিয়ান থাকে যেনে মন্ত্ৰী বিষয়া থাকে মন্ত্ৰী বিধায়ক থাকে তেন্তে তেওঁলোকেও এই আঁচনিৰ ধন নাপাব বুলি জনাইছে আপোনালোকৰ ঘৰৰ কোনোবা ফেমিলিত যদি মন্ত্ৰী বিধায়ক আছে বা ধৰি লওক পলিটিক্সৰ লগত জড়িত বুলি নহয় মন্ত্ৰী বিধায়ক হ'ব লাগিব তো মন্ত্ৰী বিধায়ক যদি থাকে তেতিয়াও আপোনালোকে এই আঁচনিৰ ধন লাভ নকৰিব বুলি জনাইছে এতিয়া মন্ত্ৰী বিধায়কৰ ফেমিলিয়ে পইচা পাই যোৱা মানে মানুহৰ এটা চকুত লাগি যাব না যে মন্ত্ৰী বিধায়কৰ ফেমিলিয়ে পইচা পাইছে আমি পইচাটো নাই পোৱা যেহেতু এই পইচাটো সকলো মহিলাকে দিয়া নহয় ইয়াৰ পৰা সিলেকশন কৰা হ'ব তো তাৰ পূৰ্বে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা অনুসৰি দুদিনৰ কাৰণে আপোনালোকক ট্ৰেইনিং দিয়া হ'ব বুলি জনাইছিলে এটা ট্ৰেইনিংটো কেতিয়া দিয়ে সেইটো সম্পৰ্কে নাজানো মানে ট্ৰেইনিং কি সম্পৰ্কত দিব আপোনালোকক যে 10000 টকাটো দিব তো আপোনালোকে সেই 10000 টকাটো কি কৰিব তাৰ বাবে আপোনালোকে লিখিব লগা হৈছিল আপোনালোকৰ বাৰু মনত আছে নে কোনোবাই কৈছিল ছাগলী পুহিম কোনোবাই কৈছে গাহৰি কোনোবাই কৈছে কুকুৰা কোনোবাই কৈছে মই এটা মেচিন কিনিম এনেকা কোনোবাই নহয় কোনোবাই কিবা মানে ৰিজন দিছে যে কি কাৰণে মোক 10000 টকাটো লাগে তো আপুনি যেটো ৰিজন দিছিলে সেই ৰিজন অনুপাতে আপোনালোকক দুদিনৰ ট্ৰেইনিং দিয়া হ'ব বুলি জনাইছিলে এতিয়া 31 মাৰ্চৰ পূৰ্বতে দিয়ে নে পইচাটো দিয়াৰ পাছত আপোনালোকক সেই ট্ৰেইনিংটো দিয়ে সেইটো অনাগত সময়তহে মই গম পাম আৰু সেই সম্পৰ্কে আপোনালোকক জনাম কিন্তু সদ্যহতে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে সেই সম্পৰ্কে একো কোৱা নাই পূৰ্বতে এই সম্পৰ্কে ঘোষণা কৰিছিলে যে আগতীয়াকৈ দুদিনৰ বাবে আপোনালোকৰ ট্ৰেইনিং হ'ব বুলি তো এতিয়া আপোনালোকে নিজেই ভাবি চাওক যে আপোনালোকৰ ঘৰত কোনোবা পলিটিচিয়ান আছে নেকি আপোনালোকৰ ঘৰত কোনোবা চাকৰি কৰা মানুহ আছে নেকি বা আপুনি বা আপোনাৰ মানুহজন কোনোবা চাকৰি কৰা মানুহ আছে নেকি বা আপোনালোকৰ ঘৰত ট্ৰেক্টৰ আছে নেকি আপোনালোকৰ ঘৰত 4চকীয়া বাছ আছে নেকি তো সেইবিলাক আপোনালোকে এবাৰ নিজে এনালাইজ কৰি চাওক যদি নাই তেন্তে গম পাব আপোনালোকে ডেফিনেটলি পইচা পাব 100% পইচা পাব একদম 1,00,000% আপোনালোকে পইচা পোৱাটো গ্যাৰান্টি যদি আপোনালোকৰ বেংকৰ একাউণ্টত কোনো একো খেলিমেলি হৈ থকা নাই যদি দেখিছে যে নহয় এই কেইটাৰ ভিতৰত কোনোবা এটা আমাৰ ঘৰত পৰিছে সাপোজ আপুনি চাকৰি কৰে বা আপোনাৰ হাজবেণ্ডে চাকৰি কৰে তেতিয়াও পইচা নাপাব বলে দেখিলে আপোনালোকৰ ঘৰত ট্ৰেক্টৰো আছে বাছও আছে তেতিয়াও আপোনালোকে পইচা নাপাব তো গতিকে এই কেইটা বস্তু আপোনালোকে নিজেই চাওক আপোনালোকৰ ঘৰৰ লগত মিলে নেকি যদি নিমিলে তেন্তে একদম নিশ্চিন্ত মনে থাকক এপ্ৰিলৰ 1 তাৰিখৰ পৰা বহাগ বিহুৰ পূৰ্বে আপোনালোকে পইচাসমূহ পাই যাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল খবৰটো জানি কেনে লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছো ধন্যবাদ জয়